আজি আমি আলোচনা কৰিম ফিমেল ষ্টাফ নাৰ্ছ ৰিক্ৰুইটমেণ্ট 2025 এডভাৰটাইজমেণ্টটো আপোনাৰ প্ৰকাশ কৰিছে আছাম ষ্টেট লেভেল EMR ছ'চাইটি ডাইৰেক্টৰেট অফ ট্ৰাইবেল আছাম পজিশ্যনটো হৈছে আপোনাৰ ফিমেল ষ্টাফ নাৰ্ছ EMRটো হৈছে আপোনাৰ ইয়াতে বজালী ডিষ্ট্ৰিক্টত আছে খাৰাধাৰা বাক্সা ডিষ্ট্ৰিক্টত আছে জালা আকৌ ধেমাজি ডিষ্ট্ৰিক্টত আছে জোনাই কাৰ্বি আংলং ডিষ্ট্ৰিক্টত আছে আপোনাৰ হাওৰাঘাট আকৌ ডিমা হাছাও ডিষ্ট্ৰিক্টত আছে আপোনাৰ আদাপুৰ কোৱালিফিকেশ্যনটো আপোনাৰ লাগিব BSc নাৰ্ছিং লাগিব এণ্ড দেন GNM নাৰ্ছিং আকৌ 2 years আপোনাৰ এক্সপিৰিয়েঞ্চো লাগিব নেম অফ দ্য পোষ্ট ষ্টাফ নাৰ্ছত আপোনাৰ BSc নাৰ্ছিঙত 29,200 পাৰ মান্থ চেলেৰি হ'ব আকৌ GNMত হৈছে আপোনাৰ 18,000 পাৰ মান্থ লাষ্ট ডেটটো হৈছে ছাবমিশ্যন 24 অক্টোবৰ এণ্ড ডেট অফ স্ক্ৰুটাইনি হৈছে 27 অক্টোবৰ 2025 আকৌ ডেট অফ ইণ্টাৰভিউটো হৈছে আপোনাৰ 30 অক্টোবৰ 2025 আপোনালোকে এপ্লিকেশ্যনটো কেনেকৈ দিব ক'ত দিব এপ্লিকেশ্যনটো প্লেন পেপাৰত লিখিব লাগিব মই আপোনালোকক দেখাই দিছোঁ ফৰ্মেটটো এনেকুৱা চ' আপোনালোকে এনেকুৱা বনাই ল'ব A4 সাইজ পেপাৰত ইয়াতে নাম লিখিব আপোনাৰ ফাদাৰ্ছ নেম ডেট অফ বাৰ্থ পাৰ্মানেণ্ট এড্ৰেছ ডিষ্ট্ৰিক্ট এপ্লাইড ফৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন এক্সপিৰিয়েঞ্চ নাম্বাৰ মেইল ID চ' ইয়াতে আপুনি চিগনেচাৰ কৰি দিব সকলোৱে এইটো জমা ক'ত দিব লাগিব ৰাইট আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্টত EMR অফিচ আছে নহয় তাতে আপোনালোকে আবেদনটো দিব লাগিব উইথ আপোনাৰ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট এডুকেশ্যনেল চাৰ্টিফিকেট প্ৰুফ পাছপৰ্ট ফটো সকলোবোৰ দিব লাগিব যদি আপুনি বজালী ডিষ্ট্ৰিক্টৰ হয় তেনেহ'লে আপুনি বজালী ডিষ্ট্ৰিক্টৰ EMR অফিচত যাব লাগিব তাতে জমা দিব লাগিব বাক্সা ডিষ্ট্ৰিক্টতো আছে EMR অফিচ জালা তাতে আপুনি ছাবমিট কৰিব লাগিব যদি আপুনি বাক্সা ডিষ্ট্ৰিক্টৰ হয় কিবা অসুবিধা থাকিলে আপোনালোকে কমেণ্ট কৰিব পাৰে